Hi friends, মই এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। গুড মৰ্নিং। ৰাতিপুৱা শুই উঠি এতিয়া 9:30 বাজিছে। এঠাইত যাব ওলাইছো। মানা সৰু আৰু মই গৈ আছো। কলৈ গৈ আছো আপোনালোকক নিশ্চয় দেখাই যাই থাকিম। ভিডিঅ'টো কন্টিনিউ কৰিব। এয়া আমি ঠাইখনে আহি পালো। আসলতে আপোনালোকে প্ৰথমতে দেখি ভাবিব পাৰে যে মানা পাৰ্কলৈ ফুৰাবলৈ আনিছো। মানা আসলতে পাৰ্কলৈ ফুৰাবলৈ অনা নাই। আমি আহিছো মেডিকেললৈ। আসলতে এইখন শংকৰদেৱ নেত্ৰালয় হয়, যোনখন বেলতলাত আছে। আমি তালৈকে আহিছো। আসলতে মানাৰ এটা ৰেগুলাৰ চেকআপ আছে, সেই কাৰণে আহিছো ইয়ালৈ। বাৰু ডক্টৰে চোৱাই নাই, আগতে টেষ্টখিনি কৰি থাকে নহয়। যোনখিনি প্ৰথমে কৰা টেষ্ট চকু দেখাবলৈ আহিলে সেইখিনি কৰিলে। এতিয়া আৰু ৰখি আছো ডক্টৰে চাবলৈ। তাইৰ চকুত আই ড্ৰপ দিছে। তাৰপিছত মানে ডক্টৰে চাই। ভাল লাগে এইখন মেডিকেল, বহুত বেছি ভালো হয় আৰু ভালো লাগে। বাচ্চাই এনজয় কৰে, লগতে মাক দেউতাকৰো কষ্ট নহয় বাচ্চা ৰাখিবলৈ। আৰু বহুত বেছি ভাল মেডিকেল হয়। আপোনালোকেতো জানেই, শংকৰদেৱ গুৱাহাটী নেত্ৰালয় বুলি ক'লে সকলোৱে জানেই চকুৰ ক্ষেত্ৰত বহুত বেছি ভাল মেডিকেল এখন হয়। তাইক 6 মাহ আগতে দেখাইছিলোঁ ইয়াতে। এতিয়া ৰেগুলাৰ চেকআপৰ কাৰণে আহিছিলোঁ। অকণমান ভাল লাগিছে, ভাল হোৱা বুলি কৈছে। অকণমান ডাইৰেকশ্যনটো ঠিক হৈ আছে। তাইৰ ডাইৰেকশ্যনটোহে মানে বেছি কম আছিলে, বাকী ঠিকেই আছিলে। ডাইৰেকশ্যনটো অকণমান ভাল হোৱা বুলি কৈছে। ভাল লাগিছে। ডক্টৰে চালেহে গম পাম, আপোনালোকক জনাই আছোঁ। অকণমান পৰিৱেশটো দেখাই দিছোঁ আপোনালোকক। বহুত বেছি মানুহ দেখিছে নহয় আজিকালি। বাচ্চাবিলাক ইয়াত বাচ্চাৰে কৰা হয়। আচলতে আজিকালি ডাঙৰ সৰু বুলি কোনো কথা নাই, চকুৰ প্ৰব্লেম হয়ে। ইয়াত দেখিছেনে কিমান, ইয়াত চব বাচ্চাই চোৱা হয়। সেইকাৰণে কৈছোঁ ইমান বেছি পেৰেণ্টছ আছে আৰু পেৰেণ্টছৰ লগত সকলোৰে এজন হ'লেও বাচ্চা আছে যাক চকু দেখাবলৈ আহিছে। ইয়াত দেখিছেনে আজিকালি বেমাৰ বুলি ক'লে আৰু কি, যিকোনো বেমাৰে সন্মুখীন হ'ব লগা হ'ব পাৰে। ষ্ট্ৰং তাই পূৰা খেলি আছে পূৰা। এইজনী ডাক্তৰক দেখুওৱা হ'ল বাৰু, কি হ'ল কি নহ'ল ঘৰত গৈ ক'ম। কিন্তু এতিয়া আমাৰ ষ্ট্ৰাগেল চলি আছে আইচক্ৰীমৰ। মানে আইচক্ৰীম লাগে যেনে তেনে, মানিয়ে লোৱা নাই। গাড়ীটো নুঠে, একো নুঠে, কেৱল আইচক্ৰীম লাগে। মই 3-4খন দোকানত গ'লোঁ, তাৰ পচন্দৰ আইচক্ৰীম নাই। তো এতিয়া মোক খং কৰি গৈ আছে। আজি যেতিয়ালৈ আইচক্ৰীম নাপায় তেতিয়ালৈ গাড়ীত নুঠে। কি কৰোঁ গাইছ, এয়া আৰু জীৱন। চাওঁচোন আইচক্ৰীম পাওঁ নে নাপাওঁ, কিমান দূৰত পাওঁ। বহুত জেগা খোজকাঢ়িলোঁ তাইৰ আইচক্ৰীমৰ কাৰণে, জানেনে। মুখখন একদম ফুলাই গৈ আছে। আইচক্ৰীম পোৱাৰ পিছত ৰিয়েকশ্যন দেখাম ৰ'ব, কিন্তু আইচক্ৰীমে নাপাওঁচোন। তেতিয়া মানে মেডিকেলৰ পৰা আহি আৰু ভিডিঅ' কৰা নহ'ল। মানে একদম গাড়ীত আহি থাকোঁতে হৈ গ'ল। তো তাই খুৱাই দিলোঁ। তাই ইমান বেছি ভাগৰুৱা হ'ল, তাত বহুত বেছি খেলিলে আৰু মোৰো বহুত বেছি ভাগৰ লাগিলে, কাৰণ দিনটো লাগিলে। আমি আহিবতে মোটামুটি 4টামান বাজিলে। ভাগৰ লগাৰ বাবে ময়ো শুই গ'লোঁ। একেবাৰে 7 বজাত সাৰি পাইছোঁ, জানেনে। সাৰ পাই এতিয়া ভাত বনালোঁ। ভাত বনাই মানাৰ অকণমান হলিডে প্ৰজেক্ট বাকী আছিল, সেইখিনিও কৰি ল'লোঁ। আচলতে হস্পিটেলত যাই মোৰ আজি মনটো অকণমান ভাল লাগিছে, কাৰণ তাই ডাইৰেকশ্যনটোহে মানে অকণমান প্ৰব্লেম পাই আছিলে। আজি অকণমান ভাল পাইছে, তাৰ বাবে ভাল লাগিছে। আৰু তাই ডেইলি যদি গ্লাছযোৰ মানে কণ্টিনিউ কৰে তেতিয়া সোনকালে ভাল হৈ যাব। গ্লাছ ল'ব লগা নহয়। তো ভাল লাগিছে। তাই ধুনীয়াকৈ ৰেচপঞ্চ দিছে, তাতে ভাল লাগিছে। ডক্টৰে কোনো আৰু একো নাই, ঔষধো লেখা নাই। 1 বছৰমান পিছত এবাৰ এনে মাতিছে, তাৰ মাজত যদি অসুবিধা হয় নিশ্চয় যাব লাগিব। বিশেষ একো নাই। আপোনালোকক জনাওঁ এইটো কাৰণতে, কিছুমানে হয়তো ক'ব পাৰে এইটো কি ডাঙৰ কথা, ক'ব লগা কথা নে, নিজৰ ছোৱালীৰ চকুৰ অসুখ। মই সেইটো নাভাবোঁ, যিহেতু আপোনালোকে মোৰ ফেমিলি হৈ গৈছে, মানে ঘৰৰ মেম্বাৰে যিটো কথা জানে আপোনালোককো মই জনোৱাটো উচিত বুলি ভাবোঁ। মোৰ কাৰণে সেইটো কাৰণে মই আপোনালোকক জনাই দিলোঁ আৰু ভিডিঅ'টো বনালোঁ। কিছুমানে কয় আৰু মেডিকেলত যে ভিডিঅ' বনাব লগা কি আছে। আচলতে সেইখন মেডিকেলত গ'লে বহুত সময় থাকিব পাৰি। তো ভিডিঅ'টো বনোৱাত কোনো অসুবিধা নাই। আৰু মই ভিতৰত যোৱাতে সেইকাৰণে ভিডিঅ' বনোৱাই নাই। আচলতে তাত ভিতৰত মই যোৱাতে কোনো ভিডিঅ' বনাবলৈ চেষ্টা কৰা নাই, যিহেতু ডক্টৰৰ লগত মই ভালকৈ কথা পাতিছোঁ। আপোনালোকক জনালোঁ, যিহেতু মই কৈছোঁৱে আপোনালোকক মোৰ ঘৰৰ মানুহ বুলি ভাবোঁ বা ফেমিলি মেম্বাৰ বুলি ভাবোঁ, সেইকাৰণে জনাইছোঁ। এতিয়া ভাত বনালোঁ, ভাত খাম। ভাগৰো লাগিছে বহুত বেছি। দিনটো বহুত বেছি কষ্ট কৰিলোঁ। মানে দিনটো যেতিয়া ভাত পানী নোখোৱাকৈ থকা যায়, তাইক খুৱাই নিছিলোঁ, কিন্তু আমি একো এটা খাই যোৱা নাছিলোঁ। হোটেলত খালোঁ বাৰু, খাই ওলালোঁ। এতিয়া আপোনালোকক দেখাম মই তাইৰ হলিডে লাষ্ট প্ৰজেক্টটো। ভাল লাগিলে। তাইৰ মোটামুটি এতিয়া ছামাৰ ভেকেশ্যন চুৰু হৈছিলে 1 তাৰিখৰ পৰা, কিন্তু সকলোৰেতো 1 তাৰিখে স্কুল খুলিলে। আমাৰ তাই নাই খোলা, 8 তাৰিখে খুলিব।
আৰু 2 দিনমান বাকিয়ে আছে সেইকাৰণে বোলো ভাবিলোঁ ভিডিঅ'টোত তাইৰ গোটেইখিনি হোমৱৰ্ক কমপ্লিট হৈ গ'ল ধুনীয়াকৈ কৰিলে আৰু আপোনালোকক মই লাষ্ট হোমৱৰ্কখিনি তাইক দেখাম যোনখিনি তাই প্ৰজেক্ট কৰিছে বহুত বেছি ভাল হৈছে মোৰ মতেদি যিখিনি কৰিছে তাই ভালকৈ কৰিছে তাই মনপুতি কামখিনি কৰে ভাল লাগে এতিয়াও তাই কালাৰত ব্যস্ত মই ভাবিলোঁ আপোনালোকক প্ৰজেক্টখিনি দেখাই দিওঁ মোৰ বহুত বেছি ভাল লাগিছে প্ৰজেক্টখিনি কৰি আচলতে কি জানেনে সৰুতে নিজে কৰিছিলোঁ তেতিয়া বহুত বেছি ভাল লাগিছিলে কিন্তু এতিয়া আকৌ মাক হিচাপে যে তাইৰ লগত এইবিলাক কৰিব লাগে আৰু ভাল লাগে সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ আৰু ময়ো কৰি বহুত বেছি ভাল পাওঁ এইবিলাক মানে ভাল লাগে আৰু সেইকাৰণে আপোনালোকক দেখাই আছোঁ ৰ'ব দেই এয়া মানাৰ প্ৰজেক্ট কৰি আছিলোঁ এইখিনি আপোনালোকক দেখাম বুলি ভাবিছোঁ আপোনালোকক ক'লোঁ নহয় মই মানাৰ প্ৰজেক্ট কৰি আছোঁ এয়া মানাৰ প্ৰজেক্টৰ প্ৰথম প্ৰজেক্টটো আছিলে এইটো আচলতে 3 ফেমিলিত মেম্বাৰ্ছ এড কৰিব দিছিলে এয়া দেখিছেনে এইটো প্ৰজেক্ট লাষ্ট কৰাই হোৱা নাছিলে আচলতে মই ফটোখিনি ধুই অনা নাছিলোঁ সেইকাৰণে বহুত দেৰি হৈ গ'ল এইটো কৰিলোঁ বাকীখিনি তাই আগতে কৰিলে এইটোহে আজি এতিয়া ফটোখিনি লগাই দিছোঁ আচলতে কি জানেনে ফেমিলিত অকল মাক দেউতাক নাথাকে আৰু তাই আছে এটা দেখিছে নহয় অকল তাই আৰু লগতে মাক দেউতাকৰ ফটো দিছোঁ আৰু বাকী মেম্বাৰ্ছ ক'ত গ'ল বুলি আপোনালোকে ভাবিব পাৰে আচলতে ফেমিলি মেম্বাৰ্ছত যেতিয়া ককা আইতাকৰ ফটোখনো দিয়া যায় ফেমিলিটো কমপ্লিট হোৱা যেন লাগে কিন্তু তাইৰ ককা আইতাক নাই মানে হাজবেণ্ডৰ মা দেউতা কেতিয়াবাই ঢুকালে মোৰ বিয়াৰ আগতে মোৰ মা মানে হাজবেণ্ডৰ মাক ঢুকাইছে আৰু ককাক তাইৰ জন্ম হোৱাৰ 21 দিনত ঢুকাইছে সেইকাৰণে সিহঁত দুটাৰ ফটো দিব নোৱাৰিলোঁ বহুত বেছি মিছ কৰোঁ যদিও মোৰ বিয়া হোৱাৰ আগত ঢুকাইছে মই আগতে চিনি পাইছিলোঁ মাকো আৰু দেউতাক লগ পাইছোঁ কিন্তু মাক নাপালোঁ এইটো প্ৰজেক্টত মোৰে মনটো বেয়া লাগিছে আচলতে ফেমিলিত যেতিয়া ককা আইতাকৰ ফটোটো দিয়া যায় ফেমিলিটো কমপ্লিট হোৱা যেন লাগে কিন্তু কি কৰিব দিয়া নহ'ল আৰু যিহেতু নাই আৰু তাই আচলতে দেখাই নাই ককা আইতাকক তাই কেতিয়াবা ভিডিঅ'ত নিশ্চয় কয় ককা আইতাকৰ কথা আচলতে মোৰ মা দেউতাৰ কথা কয় মানে আৰু আচলতে এইটো ভিডিঅ' দেখিলে মোৰ হাজবেণ্ডেও মিছ কৰিব মাক দেউতাকক কিন্তু উপায় নাই এয়া ফেমিলিটোত এইটো ফেমিলি এটাই হয় বাকীখিনি কি ক'ম আপোনালোকেতো জানে কেনেকুৱা হৈছে জনাব ধুনীয়াকৈ কৰি দিছোঁ এইখিনি মই কৰি দিছোঁ কিন্তু ইয়াৰ পিছৰ প্ৰজেক্টখিনি তাই নিজে কৰিছে মই আপোনালোকক দেখাই দিছোঁ এইটো এটা প্ৰজেক্ট আছিলে ফ্ৰুইটছৰ পিকচাৰ এটা এড কৰিব দিছিলে আচলতে এইটো কিনিব পায় এনেকৈ কিন্তু স্কুলৰ পৰা তাইক মানা কৰি দিছিলে যে কিনি নানিব নিজে আঁকি দিব যিহেতু মই আঁকিব নাজানো মই ইমান আৰ্টছ নাজানো কিন্তু মোৰ ভণ্টিয়ে আঁকি দিছিলে মানে একেবাৰে সৰুজনী ভণ্টি ঘৰত যোৱাতে এইখিনি আঁকি দিছিলে কিন্তু কালাৰ তাই নিজে কৰিছে ধুনীয়াকৈ কালাৰৰ কম্পিটিশ্যনটো কেনেকুৱা হৈছে জনাব তাই নিজে কৰিছে মই এটা কালাৰৰ তাইক কৈও দিয়া নাছিলোঁ কেনেকুৱাকৈ কৰে তাই ধুনীয়াকৈ কৰিছে তাই এয়া ধুনীয়াকৈ কৰিছে দেখিছে নহয় আপোনালোকে তাৰপিছত এইটো এটা প্ৰজেক্ট দিছিলে এইটো এটা এনিমেলছৰ প্ৰজেক্টটো মোৰ ভণ্টিয়ে আঁকি দিছে কিন্তু কালাৰখিনি তাই ধুনীয়াকৈ কৰিছে নিজে কৰিছে মই একো কোৱা নাই যি কৰিছে তাই নিজে কৰিছে মই কেৱল আঠাখিনি লগাই দিছোঁ জনা হোৱা নাই যিহেতু আৰু কাটি মই দিছোঁ বাকীখিনি তাই নিজে কৰিছে আচলতে প্ৰজেক্টটো এইকাৰণে আপোনালোকক দেখালোঁ যাতে মোৰো মেমৰি হিচাপে থাকি যায় যিহেতু তাইৰ প্ৰথম প্ৰজেক্ট স্কুললৈ যোৱা সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখাই দিওঁ আৰু লগতে মোৰো মেমৰি হিচাপে ৰৈ যাওক যিহেতু তাই যেতিয়া ডাঙৰ হ'ব তাইও চাব পাৰিব যে মোৰ প্ৰথম প্ৰজেক্টটো এইটোৱে আছিল নেকি মা স্কুল গ'লে ছামাৰ ভেকেশ্যনৰ প্ৰজেক্ট মই ভিডিঅ'বিলাক এইকাৰণে বনাওঁ যে পিছলৈ মই চাব পাৰোঁ তাই ডাঙৰ হ'লে নিজে চাব পাৰে আৰু মই পিছলৈ মেমৰি হিচাপে চাব পাৰোঁ আপোনালোককো দেখালোঁ কেনেকুৱা পালে জনাব কিবা যদি ভুল হৈছে কমেণ্টৰ জৰিয়তে ক'ব দেই নহ'লে মোৰ আৰু কেতিয়াবা ভুল হ'বও পাৰে এইটো নহয় যে পাৰফেক্ট হৈছে ভুল হ'বও পাৰে আপোনালোকে জনাব এয়া চাই উঠি মোক জনাব দেখাই দিলোঁ আপোনালোকে কেনেকুৱা পালে জনাব আৰু আচলতে কি জানেনে কালি বহুত বেছি বৰষুণ যোৱাৰ বাবে গুৱাহাটীত বানপানী হৈ গৈছিলে বহুত বেছি কৃত্ৰিম বানপানীয়ে অসুবিধা কৰিছে ঘৰৰ পৰাও ফোন কৰিছে আমাৰ ইয়াত হৈছে নাই হোৱা আমাৰ এইটো গলিত বানপানী নহয় কিন্তু গুৱাহাটীত এজাক বৰষুণেতো জানেই কিমান কৃত্ৰিম বানপানী কৰে আমি তথাপিতো আজি যোৱাটো অকণমান পালোঁ পানী তথাপি গ'লোঁ বহুত বেছি ভিৰ আজি ৰাস্তাত বহুত দেৰি হৈছে মেডিকেলৰ পৰা আহোঁতেও যোৱাতেও ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু মোৰ তৰফৰ পৰা বহুত মৰম আপোনালোকে মোক এনেকৈ মৰম আৰু আশীৰ্বাদ দি যাব বুলি আশা কৰিলোঁ আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আকৌ এটা নতুন ভিডিঅ' লৈ আহিম আজিলৈ বাই বাই এভৰিৱান